এতিয়াৰে পৰা কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ বাবে উপলব্ধ হ'ব বিনামূলীয়া ডায়ালাইচিছ সেৱা। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়ালাইচিছ আঁচনিৰ অধীনত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই শুভ উদ্বোধন কৰে এই ডায়ালাইচিছ কেন্দ্ৰ। বৃহত্তৰ কলিয়াবৰৰ ডায়ালাইচিছ ৰোগীসকলৰ এই দীৰ্ঘদিনীয়া সমস্যা এতিয়াৰে পৰা জখলাবন্ধা স্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপলব্ধ হোৱাত ৰোগীসকল উপকৃত হ'ব। দেশৰ ভিতৰতে আগশাৰী চিকিৎসালয় এপলো চিকিৎসালয়ৰ সৈতে অসম চৰকাৰে কৰা চুক্তি মতে ৰাজ্যৰ স্বাস্থ্য খণ্ডত ডায়ালাইচিছ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে বুলি মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে। দৈনিক ৩টা ভাগত মুঠ ১২ গৰাকী ৰোগীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ এই সেৱা লাভ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই। ব্যুৰো ৰিপৰ্ট, লেংডন বাতৰি। মডেল হস্পিটাল হৈছে আমাৰ ইয়াত সীমানা বস্তিত, গতিকে আৰু প্ৰত্যেকখন হস্পিটালে কলিয়াবৰত থকা ইতিমধ্যে 30খন বিশ্বনাথজনিত হস্পিটাল হ'বলৈ নিৰ্মাণ কৰি আছে আৰু বামুণীয়ে হওক, কলকলিয়ে হওক বা অন্য যিমানকেইখন হস্পিটাল আছে সৰু সুৰা পৰিদলে হওক, আটাইকেইখন হস্পিটাল আকৌ পুনৰ মানে ৰিন'ভেশ্যন কৰি সকলো সা সুবিধা তাত উপলব্ধ কৰা হৈছে। গতিকে আৰু এটা কথা, ডাক্তৰসকলে এটা সমস্যা এতিয়া ডাক্তৰ আমাৰ জোখতকৈ মই কোৱা নাই যে যিমান ডাক্তৰৰ পোষ্ট আছে তাতকৈ বেছিকৈ ইয়াত ডাক্তৰ আছে। হয়তো পূৰ্বৰ পৰা আমি এটেচ কৰিছোঁ, কিবা কৰিছোঁ, কিন্তু ইয়াত পোষ্ট যিকেইটা চেকশ্যন আছে তাতকৈ হয়তো 4জন 5জন ডাক্তৰ অতিৰিক্তহে আছে। আৰু তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। জখলাবন্ধাৰ এই হস্পিটালৰ যিকেইজনে নেতৃত্ব লৈছে, দৈনিক হওক আৰু আমাৰ সকলো ইয়াত তেওঁলোকৰ আটাইখিনি ডাক্তৰৰ এটা খুব মোকাবিলা আছে। আৰু তেওঁলোকে এটা কথা দেখিছোঁ, কেতিয়াও ৰাতি মই কেইবাদিনো ইয়ালৈ আহি পাইছোঁ কিবা এটা ঘটনাৰ প্ৰতি ঘটে দুৰ্ঘটনা, সকলো কাৰ ডিউটি আছে কাৰ ডিউটি নাই কোনেও চাই নাথাকে, য'তে যেনেকৈ আছে মানে সকলো আহি কাম কৰে আৰু ক'তো কুৱেশ্যন নাই যে মোৰহে ডিউটি আছে মোৰ নাই, এনেকুৱা কথা নাই। গতিকে তেওঁলোকক গোটেই ষ্টাফক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে তেওঁলোকে যিটো ছাৰ্ভিচ আমাৰ মানুহৰ কাৰণে লাগি আছে বা অন্যান্য আৰু এই জখলাবন্ধাৰ সমূহ বয়োজ্যেষ্ঠ চিকিৎসক, ইয়াৰ উপৰিও আমাৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াসকল, স্বাস্থ্য বিভাগৰ বিষয়াসকল, আজি এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল। বহুদিনীয়া অভাৱ এইকাৰণে কৈছোঁ যে কলিয়াবৰত যিসকল লোকে ডায়েলিচিছ কৰিব লাগে তেওঁলোক হয় তেজপুৰ নহয় নগাঁৱলৈ যাব লগা হয় আৰু তাতো তেওঁলোকে সা সুবিধা নাপায়। আৰু নগাঁও জিলাত আমাৰ নগাঁও চিভিলতো আছে, মেডিকেল কলেজতো আছে, তেজপুৰতো তেজপুৰ পুৰণি চিভিলখনতো আছে, মেডিকেল কলেজতো আছে, তথাপিও এইখিনি পূৰণ কৰিব নোৱাৰে। আৰু এই আমাৰ চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী থকা সময়তে ইয়াক আৰম্ভ কৰিছিলে। মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত তেখেতে এই বিষয়টোত গুৰুত্ব আৰোপ কৰিছে আৰু আমিও এই ব্যৱস্থাটো স্বাস্থ্যমন্ত্ৰী থকা সময়ৰ পৰাই চেন্নাইত গৈ এপলো হস্পিটালৰ লগত গোটেই কথা বতৰা পাতি আমাৰ যিমানকেইটা আছিল তাতকৈ আমি ঠিক মহকুমা পৰ্যায়লৈ ইয়াক সম্প্ৰসাৰণ কৰিবলৈ বিচাৰিছিলোঁ। এতিয়া আমাৰ মহকুমা পৰ্যায়ত এতিয়া আৰম্ভ হৈছে। ইয়াৰ আগতে এইবিলাক চিভিল হস্পিটেলতে আছিল, আমি মহকুমা পৰ্যায়ত এতিয়া আমাৰ এতিয়া ইয়াত আৰম্ভ হ'ল আৰু আমি কলিয়াবৰত মহকুমা অসামৰিক চিকিৎসালয়ত ইয়াৰ সংযোজন